স্বাধীন ভাৰতৰ ইতিহাসত কেতিয়াও এজন নিৰ্বাচিত জনপ্ৰতিনিধিয়ে বিদ্ৰোহী কেম্পলৈ যোৱা নাছিল, তাকো সীমান্ত পাৰ হৈ। এইবাৰ কিন্তু এটা ভাবিব নোৱাৰা ঘটনা হ'ল, য'ত এজন স্বাধীন ভাৰতৰ এমপিয়ে ৰাজ্যসভাৰ সংসদে ম্যানমাৰৰ বিদ্ৰোহী কেম্পৰ ভিতৰলৈ গ'ল আৰু গৈ পেলাই শান্তিৰ আলোচনা কৰিলে। আপোনালোকে চাগে ভাবি আচৰিত হৈছে এইটো কেনেকৈ সম্ভৱ হয়। এইটো আচলতে সম্ভৱ হৈ পৰিল ভাৰত ম্যানমাৰ সীমান্তত, যাক আমি আচলতে পইণ্ট ভিক্টোৰিয়া ৰিজন বুলি ক'ব বিচাৰোঁ। এয়া হৈছে ভাৰত ম্যানমাৰ সীমান্তৰ 10 কিলোমিটাৰ ভিতৰৰ এক অঞ্চল, য'ত আপোনাৰ ঠিক মিজোৰামৰ ওচৰতে এই অঞ্চলটো আছে বুলি আপোনাক আমি ক'ব বিচাৰিছোঁ। আৰু এই যিজন ব্যক্তি তালৈ গৈছিল, সেইজন কিন্তু সৰু সুৰা ব্যক্তি নাছিল। তেওঁ MNFৰ এজন সদস্য, মিজো নেশ্যনেল ফ্ৰণ্টৰ। তেওঁ ৰাজ্যসভাৰ সদস্য। তেওঁৰ নামটো হৈছে PK ভাল্লাভেলা। আকৌ পুনৰবাৰ কৈছোঁ, তেওঁৰ নামটো PK ভাল্লাভেলা। তেওঁ গৈছিল চিনলেণ্ড কাউন্সিলৰ সদৰ কাৰ্যালয়ত। চিনলেণ্ড কাউন্সিল হৈছে উত্তৰ পশ্চিম ম্যানমাৰৰ এক অঞ্চল, যিডোখৰ জেগাক আমি পইণ্ট ভিক্টোৰিয়া ৰিজন বুলি অভিহিত কৰোঁ। এতিয়া এই মানুহজন গৈছিল কিয়? গৈছিল এইটো কাৰণেই যে ম্যানমাৰৰ যিসকল চীন বিদ্ৰোহী আছে, তেওঁলোকক ভাৰত অভিমুখী হ'বলৈ কোৱা হৈছে। অৰ্থাৎ ভাৰতত থকা চীন লোকসকলৰ সৈতে তেওঁলোকক কথা পাতিবলৈ কোৱা হৈছে আৰু এক শান্তিৰ চুক্তিত আহিবলৈ কোৱা হৈছে, আৰু যাৰ কাৰণে এওঁ ম্যানমাৰৰ সেই সীমান্ত পাৰ হৈ বিদ্ৰোহী শিবিৰলৈ গৈছিল। ইয়াত যদি আমি ৰাজনৈতিক লাভালাভৰ কথা চাবলৈ যাওঁ, এইখন এখন ডাঙৰ ইতিহাসৰ কথা হ'ব। ভাৰত ম্যানমাৰ সীমান্তৰ মিজোৰামৰ ওচৰত যি আমি পইণ্ট ভিক্টোৰিয়া ৰিজন বুলি ক'ব বিচাৰিছোঁ, সেই অঞ্চলটোত আচলতে ম্যানমাৰ সেনাৰ কোনো নিয়ন্ত্ৰণ নাই। 2021 চনলৈকে এই অঞ্চলটো সম্পূৰ্ণৰূপে ম্যানমাৰ সেনাই, অৰ্থাৎ জুণ্টাৰ চৰকাৰৰ বা জুণ্টা বা ম্যানমাৰ সেনাৰ নিয়ন্ত্ৰণত আছিল। আৰু লাহে লাহে সেই অঞ্চলটো ম্যানমাৰ সেনাৰ হাতৰ পৰা আঁতৰি গ'ল আৰু তাত সকলো বিদ্ৰোহী সংগঠনে ঘাটি পাতি সম্পূৰ্ণ সেই অঞ্চলটোৰ নিয়ন্ত্ৰণ নিজৰ হাতত ৰাখিছে। বিশেষকৈ এই যোৱা ছমাহত সেই অঞ্চলটোৰ যিটো নিয়ন্ত্ৰণ, সেই নিয়ন্ত্ৰণ ৰাখিছিল চীন বিদ্ৰোহীসকলে। এই চীনসকলৰ লগত ভাৰতবৰ্ষৰ এটা সম্পৰ্ক শেহতীয়াভাৱে গঢ় লৈ উঠিছে যে কুকি, চীন আৰু জো সম্প্ৰদায়ৰ প্ৰায় 40,000 শৰণাৰ্থীয়ে বৰ্তমান ম্যানমাৰত আশ্ৰয় লৈ আছে। আৰু ইয়াৰ মূল কাৰণটো হৈছে ম্যানমাৰৰ ৰাজনৈতিক অস্থিৰতা। ভাৰতবৰ্ষই এই মুহূৰ্তত কিছু জিঅ' পলিটিকেল বেনিফিট ল'বলৈ আগবাঢ়িছে। ম্যানমাৰৰ অস্থিৰতা আৰু বাংলাদেশৰ ৰাজনৈতিক অস্থিৰতাই ভাৰতবৰ্ষক কিছু নতুন চিন্তা কৰিবলৈ প্ৰেৰণা যোগাইছে। উদাহৰণস্বৰূপে আমি ক'ব বিচাৰিছোঁ যে বাংলাদেশত যি মুহূৰ্তত হাছিনা চৰকাৰৰ পতন হৈছিল, মহম্মদ ইউনুছে এটা ভাৰতক ভাবুকি দিছিল, যদি বাংলাদেশক ডিষ্টেবিলাইজ কৰিবলৈ চেষ্টা কৰা হয়, তেনেহ'লে উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্য শান্তিত থাকিব নোৱাৰিব। হয়তো ভাৰত চৰকাৰে এই কথাষাৰ গভীৰভাৱে গ্ৰহণ কৰিছিল, আৰু সেইকাৰণেই শেহতীয়াভাৱে ভাৰত চৰকাৰে দুজন বিশেষ ব্যক্তিক মিজোৰাম আৰু মণিপুৰৰ ৰাজ্যপাল হিচাপে প্ৰেৰণ কৰিলে। মণিপুৰৰ বৰ্তমান ৰাজ্যপাল হৈছে AK ভাল্লা। AK ভাল্লা হৈছে প্ৰাক্তন গৃহ সচিব। এসময়ত তেওঁ ডিব্ৰুগড় জিলা উপায়ুক্ত হিচাপেও কাৰ্যভাৰ গ্ৰহণ কৰিছিল 1980-85 দশকত বা 85 পৰা 90 দশকৰ ভিতৰত তেওঁ ডিব্ৰুগড় জিলাৰ উপায়ুক্ত হৈ আছিল। আৰু এইগৰাকী IAS বিষয়াই কালক্ৰমত ভাৰতৰ গৃহ সচিব হিচাপে যোগদান কৰিছিল আৰু বহুকেইখন শান্তি চুক্তি তেওঁৰ দিনতে সম্পাদন কৰা হৈছিল। আৰু এই AK ভাল্লা বৰ্তমান মণিপুৰৰ গভৰ্ণৰ। মণিপুৰত চৰকাৰ পৰিৱৰ্তন হ'ল, চৰকাৰ পতন হ'ল, হিংসাৰ জৰ্জৰিত বহুতবিলাক ঘটনা তাত সংঘটিত হ'ল। এই সকলোখিনি চোৱা চিতাৰ বাবে কেন্দ্ৰীয় চৰকাৰে AK ভাল্লাক প্ৰেৰণ কৰিছে। আপোনালোকে বুজি পাইছে নিশ্চয় এজন গৃহ সচিব বা প্ৰাক্তন গৃহ সচিবৰ ক্ষমতা কিমান। ভাৰতবৰ্ষৰ সকলো চোৰাংচোৱা বাহিনীৰ যিবিলাক গোট আছে, আমি SIB কওঁ, IB কওঁ, সেয়া গৃহ বিভাগৰ নিয়ন্ত্ৰণত থাকে। আৰু সেইসকলৰ চীনা পৰিচয়ৰ যোগেদিয়েই এজন গৃহ বিভাগৰ প্ৰাক্তন সচিব বা কৰ্মৰত সচিবগৰাকী এজন পাৱাৰফুল ব্যক্তি হৈ থাকে, কাৰণ তেওঁৰ হাতত সকলোবিলাক ইনফৰ্মেশ্যন থাকে, ইনপুটছবিলাক থাকে। সেইদৰে মিজোৰামৰ যিজন গভৰ্ণৰ, তেওঁ হৈছে ভাৰতৰ সেনাবাহিনীৰ সৰ্বাধিনায়ক VK সিং। সেনাবাহিনীৰ অধিনায়ক হিচাপে তেখেতৰ দখল, বিশেষ খবৰ খাতিৰ দখল বা দেশৰ ভূখণ্ডৰ বিভিন্ন ঘটনা পৰিঘটনাৰ দখল তেখেতৰ নখদৰ্পণত থাকে। এই দুজন ব্যক্তি কিন্তু বৰ্তমান মণিপুৰ আৰু মিজোৰামৰ ৰাজ্যপাল হিচাপে আছেহি।
গতিকে এই দুজন ব্যক্তি ইয়াত অহাৰ উদ্দেশ্য এইটোৱেই যে বাংলাদেশ বা ম্যানমাৰৰ পৰা হ'ব পৰা যিকোনো ধৰণৰ ঘটনা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এইজন ব্যক্তিয়ে সন্মুখৰ পৰা নেতৃত্ব দি সেই যিকোনো ঘটনা প্ৰতিহত কৰিব পাৰিব বুলি ভাৰত চৰকাৰে বিশ্বাস হয়তো কৰে আৰু সেইকাৰণে চাগৈ তেওঁ এই দুজন ব্যক্তিক উত্তৰ পূৰ্বাঞ্চলৰ এই দুখন সংবেদনশীল ৰাজ্যলৈ প্ৰেৰণ কৰিলে। ইয়াতে এটা কথা আহি পৰিছে যে ভাৰতবৰ্ষই যদি চীন বিদ্ৰোহীসকলক সকাহ দিবলৈ চেষ্টা কৰে তেতিয়াহ'লে কি লাভ হ'ব? ইয়াৰ লাভ এটাই হ'ব যে ম্যানমাৰৰ যি অঞ্চলত ম্যানমাৰ চৰকাৰৰ নিয়ন্ত্ৰণ নাই, জুংটা বাহিনীৰ নিয়ন্ত্ৰণত নাই, সেই অঞ্চলত ভাৰতৰ চীন বিদ্ৰোহী, ম্যানমাৰৰ চীন আৰু বাংলাদেশৰ চীন সম্প্ৰদায়ৰ লোকসকলে লগ লাগি এখন ৰাজ্য বা এখন স্বাধীন দেশ গঠন কৰিব পাৰিব বুলি এটা হয়তো হাইপথেটিকেল এনালাইচিছ চৰকাৰৰ হাতত আছে। আৰু তেতিয়াই হয়তো আমেৰিকাই যে বাংলাদেশত এখন খ্ৰীষ্টান দেশ গঠন কৰাৰ পৰিকল্পনা কৰিছে সেই বিষয়টোক হয়তো কাউণ্টাৰ দিয়াৰ ক্ষেত্ৰত ই যথেষ্ট পৰিমাণে সহায় কৰিব। আপোনালোকে দেখিছে শেহতীয়াভাৱে ভাৰত আৰু আমেৰিকাৰ যি সম্পৰ্ক, সেই সম্পৰ্কত বহুতো চুটি বিচ্যুতি ঘটিছে। এই বাংলাদেশক বৰ্তমান আমেৰিকাই নিজৰ নিয়ন্ত্ৰণত ৰাখিছে আৰু সেইকাৰণেই চাগে ভাৰতবৰ্ষই কঁকালত টঙালি বান্ধিবলৈ বাধ্য হৈছে। যদিহে কেনেবাকৈ ভাৰতবৰ্ষৰ ওচৰলৈ উত্তৰ ম্যানমাৰত আধিপত্য চলাই থকা আৰাকান আৰ্মি আহি পায়হি তেতিয়াহ'লে ই ভাৰতবৰ্ষৰ বাবে নিশ্চয় এটা পজিটিভ ঘটনা হ'ব বুলি ক'ব পাৰি। আৰু সেইদৰে যদি বাংলাদেশৰ হিন্দু, চাকমা, কুকি, চীন সম্প্ৰদায়ৰ লোকসকলে ভাৰতবৰ্ষৰ সৈতে বা ভাৰতবৰ্ষৰ ওচৰ চাপিবলৈ চেষ্টা কৰে তেতিয়াহ'লে ভাৰতবৰ্ষৰ নিশ্চয় কূটনৈতিক দখল বাংলাদেশত বাঢ়িব বুলি ভাৰত চৰকাৰে হয়তো ক'ৰবাত চিন্তা চৰ্চা কৰিব পাৰে। যদিহে সেয়া বাস্তৱত পৰিণত হয় তেতিয়াহ'লে দেখা যাব যে বাংলাদেশৰ চট্টগ্ৰাম ভাৰতবৰ্ষৰ নিচেই ওচৰ চাপি আহিল। আৰু চট্টগ্ৰাম ভাৰতবৰ্ষৰ ওচৰ চাপি অহা মানে গোটেই সমুদ্ৰখনেই বে অফ বেংগল অৰ্থাৎ বংগোপসাগৰখন ভাৰতবৰ্ষৰ ওচৰ চাপি আহিল। আৰু যি ভাৰত, বাংলাদেশ, ম্যানমাৰ, চাইনাৰ যি জিঅ' পলিটিকেল ইকুইলিব্ৰিয়াম আছে তাত সি সমতুল্যতা ৰক্ষা কৰাৰ ক্ষেত্ৰত নিশ্চয় সহায়ক হ'ব। এইখিনিতে আমি আৰু কিছু কথা ক'বলৈ বিচাৰিছোঁ যে ভাৰত চৰকাৰৰ এটা নিশ্চয় পৰিকল্পনা আছে যে গ্ৰেটাৰ মিজোৰাম, গ্ৰেটাৰ ত্ৰিপুৰা, কাৰণ ত্ৰিপুৰা আজি দেখিছোঁ এটা ডাঙৰ বিজনেছ হাব ছাউথ ইষ্ট এছিয়াত হ'বলৈ গৈ আছে। আগৰতলা চহৰখন বিশেষকৈ এটা ইণ্টাৰনেশ্যনেল বিজনেছ হাব হ'বলৈ গৈ আছে। সেইদৰে আমি দেখিবলৈ পাইছোঁ আপোনাৰ গ্ৰেটাৰ মিজোৰামখন যদি আমি ভাৰতবৰ্ষই কিছু অন্য ধৰণে সজাই ল'ব পাৰে তেতিয়াহ'লে ম্যানমাৰৰ উত্তৰ পশ্চিম সীমান্তত হৈ থকা যি আপোনাৰ অস্থিৰতা, সেই অস্থিৰতা নিয়ন্ত্ৰণ কৰি সেই গোটেইখিনি ভাৰতবৰ্ষই হয়তো নিজৰ নিয়ন্ত্ৰণলৈ আনিব পাৰিব। এইবিলাক এটা জিঅ' পলিটিকেল ইকুইলিব্ৰিয়ামৰ এটা বিশেষ অংশ। ইয়াত কি হয় কি নহয় নাজানো, কিন্তু এটা কথা আমি ক'ব পাৰোঁ যে ইয়াৰ এটা নিশ্চয় এনালাইচিছ আছে আৰু এনালাইচিছবিলাকৰ প্ৰভাৱ সুদূৰ প্ৰসাৰী হোৱাৰ সম্ভাৱনা অতি বেছি।